আপোনালোকৰ জৰিয়তে আটাইলৈকে আমি ৰঙালী বিহুৰ উল্লেখ জনাইছোঁ, লগতে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি বটিয়ামাৰী জ্যোতি স্মৃতি সংঘৰ উদ্যোগত বিগত 25টা বছৰ অতিক্ৰম কৰি এইবাৰ 26 সংখ্যক ৰঙালী বিহু উদযাপনত আমি উদযাপন কৰিছোঁ। আৰু এইবাৰ আমি প্ৰতি বছৰে বিগত বছৰবোৰত দুদিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠান অনুষ্ঠিত কৰোঁ। সাংস্কৃতিক সন্ধিয়া থাকে বা বিভিন্ন প্ৰতিযোগিতামূলক কাৰ্যসূচীসমূহ আমি লওঁ। আৰু বিহুৰ যিবোৰ প্ৰতিযোগিতা, ঢোল বাদন, বিহুৱতী, বিহু কুঁৱৰী, দলীয় বিহু প্ৰতিযোগিতা, এইখিনি অনুষ্ঠিত কৰা হয়, লগতে সাংস্কৃতিক সন্ধিয়া। কিন্তু যোৱাবাৰ যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যোৱা 19 ছেপ্টেম্বৰ তাৰিখে তেখেত আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। এইবাৰ আমাৰ সমিতিয়ে এটা সিদ্ধান্ত লোৱা হ'ল যে আমি তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই আমি এইবাৰ অকল থলুৱা কৃষ্টি সংস্কৃতি, বিহু দল আৰু আমাৰ যিখিনি আপোনালোকে গম পালে অতপতে থলুৱা এটা কৃষ্টি সংস্কৃতি আমি ইয়াত পৰিৱেশন কৰালোঁ। আৰু তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই আমি এইবাৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীটো আমি স্থগিত ৰাখিছোঁ। পৰৱৰ্তী বৰ্ষবোৰত আকৌ আমি কৰাৰ কাৰণে আগবাঢ়িম। আৰু জুবিন গাৰ্গৰ যি নোহোৱা হ'ল সেই যিটো দুখ বা সেই কথাৰ প্ৰতি তেখেতৰ প্ৰতি আমি শ্ৰদ্ধা জনাই আমি এই বৰ্ষটোত সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী আমি স্থগিত ৰাখিছোঁ। আৰু তাৰ উপৰি সেই হিচাপতে আমি ৰঙালী বিহুৰ যিবোৰ কাৰ্যসূচী, আমাৰ এই বাপতি সাহোন, এই গোটেই কাৰ্যসূচীসমূহ আমি ৰাইজৰ মাজত, আমি ৰাইজৰ সহযোগত সেইখিনি আমি কৰিছোঁ। আৰু এতিয়ালৈকে আমি ৰাইজৰ যি সহযোগ পাইছোঁ আমি নথৈ আনন্দিত হৈছোঁ আৰু ৰাইজৰ সহযোগিতা আমি বিচাৰিছোঁ। আৰু জুবিন গাৰ্গৰ প্ৰতি পুনৰ আপোনালোকৰ মাজেৰে আমিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমাৰ বিহুৰ প্ৰতিযোগিতাৰ দলীয় বিহুৰ কাৰণে শ্ৰেষ্ঠ দল নিৰ্বাচিত কৰা হ'ব। আৰু তেখেতসকলৰ কাৰণে প্ৰতিটো প্ৰতিযোগিতাত দলীয় বিহুৰ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দল আছে, দ্বিতীয় শ্ৰেষ্ঠ দল আছে, বিহু কুঁৱৰী প্ৰতিযোগিতা আছে, বিহু ঢোল বাদন আছে। প্ৰতিটোতে আমি শ্ৰেষ্ঠ আৰু দ্বিতীয় শ্ৰেষ্ঠ দল ৰখা হৈছে। তাৰ উপৰিও বিহু কোঁৱৰ, বিহু কুঁৱৰী, মৌকুঁৱৰী আৰু শিশুসকলক যাতে উৎসাহিত কৰিব পাৰে সেয়া কাৰ্যসূচী আমি ৰাখিছোঁ। আৰু প্ৰতিটো শিতানতে, প্ৰতিযোগিতাৰ শিতানতে আমি আমাৰ ট্ৰফি আছে আৰু নগদ ধন আগবঢ়োৱা হৈছে। আৰু এইবাৰ আমি অকণমান দলীয় বিহু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দলটোক আমি অকণমান আগতকৈ যিটো মাননি সেইটো বেছিকৈ কৰা হৈছে। এইবাৰ 25,000 টকা আগবঢ়াইছোঁ আৰু দ্বিতীয় শ্ৰেষ্ঠ দলক আমি 15,000 টকা দিম বুলি সমিতিৰ তৰফৰ পৰা থিৰাং কৰা হৈছে। আৰু অন্যান্য প্ৰতিযোগিতাতো আমাৰ প্ৰতিযোগীসকলক বা আমাৰ যি কৃষ্টি সংস্কৃতি আছে বিহুৰ, তেখেতসকলক যে আমি উৎসাহিত কৰিব পাৰোঁ তাৰ কাৰণে প্ৰতিটো শিতানতে আমাৰ নগদ ধনো ৰখা হৈছে। যিখিনি যোগাযোগ হৈছে এতিয়ালৈকে প্ৰায় 10টা দল চুক্তিবদ্ধ হৈছে। এতিয়ালৈকে এই 11:30 বজালৈকে প্ৰায় 5টা দল হৈ গ'ল। আৰু বাকীখিনি দল এতিয়া আহি পাইছে। বাকীখিনিয়ে এতিয়া গীত পৰিৱেশন কৰিব, তেওঁলোকৰ যি পৰিৱেশন কৰিব লগা কাৰ্য হৈছে সেইখিনি কৰিব। মানে আমি তেখেতৰ প্ৰতি ৰাতিপুৱা যি আমি শ্ৰদ্ধাঞ্জলি আছে আমাৰ প্ৰতি বছৰে স্মৃতি তৰ্পণ কৰা হয়, কিন্তু এইবাৰ বিশেষভাৱে তেখেতৰ স্মৃতিত আমি আছুতীয়াকৈ জুবিন গাৰ্গৰ প্ৰতি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ৰাখিছোঁ। তাতে আটাইবিলাকে অংশগ্ৰহণ কৰিছে, মায়াবিনী গীতটো পৰিৱেশন কৰা হৈছে। আৰু আমি সেইখিনি আমি কৰিছোঁ। আৰু বাকী দিনৰ ভাগত আমি আমাৰ ল'ৰা ছোৱালীবোৰৰ মাজত কুইজ প্ৰতিযোগিতা পতা হ'ল জুবিন গাৰ্গৰ আৰু সাংস্কৃতিক দিশত, আৰু চিত্ৰাংকন প্ৰতিযোগিতা। এইখিনি যাতে আমাৰ শিশুসকলে বা আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতসকলে যাতে জুবিন গাৰ্গৰ বিষয়ে অৱগত হ'ব পাৰে, আমাৰ বিহু সংস্কৃতিৰ বিষয়ে জানিব পাৰে, সেইকাৰণে কুইজ প্ৰতিযোগিতা পতা হ'ল, চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে, লগতে ভেকশ্যন প্ৰতিযোগিতা ৰখা হৈছিল। গতিকে এই ধৰণে আমি তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই এই কাৰ্যসূচীবোৰ ৰূপায়ণ কৰিলোঁ।